এতিয়া ঘটনাটোৰ বৰ্তমান আপোনালোকেতো জানে ইনভেষ্টিগেশ্যন চলি আছে, এইখিনিত আমি সহযোগ কৰি আছোঁ। ছিংগাপুৰতো তদন্তটো চলি আছে, তাতো আমি যোনখিনি আমাৰ ফালৰ পৰা ষ্টেটমেণ্ট দিব লাগে সেইখিনি দিছোঁ। আশা কৰোঁ অতি শীঘ্ৰে। চ' আপোনালোকেতো দেখিছে কিছুমান এইবিলাক আমাৰ মানে সেইদিনাখন এনেকৈ অভাৱনীয় ঘটনা এটা হ'ল। আমি তেখেতৰ ইমান ডাঙৰ অনুৰাগী, অসমৰ ৰাইজে যিমান তেখেতক ভাল পায়, আপোনালোকে মানে আমি এইটোও ক'ব পাৰোঁ যে আমিও সমানে ভাল পাওঁ। আমিও এজন অসমীয়া, আপোনালোকৰে ইয়াৰে মাটিৰ মানুহ। আৰু সেইদিনা যোনটো হ'ল অতি আমি এইটো অভাৱনীয়, আমি ভবাই নাছিলোঁ যে এই ধৰণে বস্তুটো হ'ব। তাৰ ডিটেইলছত কি হৈছিলে এইখিনি কাৰণ ইনভেষ্টিগেশ্যন চলি আছে, সেইকাৰণে আপোনালোকে বুজিব পাৰিব। নটিচ আমাক দিয়া হৈছিলে, কিন্তু কথাটো হ'ল যে আপোনাৰ কাৰণ এইটো ছিংগাপুৰৰ জুৰিছডিকশ্যনৰ হয়, কাৰণ ঘটনাটো আপোনাৰ বাহিৰৰ দেশ এখনত হৈছিলে আৰু তাৰ এটা আইনমতে চলিব লাগে। চ' আমি সেই বিধি মানে তাৰে যোনটো নিয়ম সেই ধৰণে অথৰিটিক ফ'ল' আপ কৰিছোঁ। ইয়াতে অলপ সময় লাগিছে, কাৰণ কথাটো এইটো হয় যে যদিও আমি বিচাৰিছোঁ যে যিমান সোনকালে আহোঁ আমি ইয়াতে আমাৰ টীম ইয়াৰ ভাৰতৰ যোনটো আপোনাৰ ইনভেষ্টিগেটিং টীম ইয়াৰ আইনক আমি ছাপোৰ্ট কৰোঁ, কিন্তু বুজিব লাগিব যে তাৰো এটা আইন আছে, তাৰো এটা প্ৰক্ৰিয়া আছে যোনটো আমি ফ'ল' কৰিব লাগে। আৰু যিমান শীঘ্ৰে আমি পাৰিছোঁ আহিছোঁ, আজি আমাৰ এতিয়ালৈ গোটেইকেইজন আহিছে, আমি চবেই CID আপোনালোকে ইয়াৰ ইনভেষ্টিগেশ্যনটোৰ কথা কৈছে, তাত কেনেকুৱা ধৰণৰ ইনভেষ্টিগেশ্যন চলিছে? তাতো সমানে চলি আছে। আপুনি ছিংগাপুৰৰ যোনটো মানে ইনভেষ্টিগেশ্যন হয় তাৰে পুলিচ ছিষ্টেম যোনটো ইটছ ভেৰি ষ্ট্ৰিক্ট, তাতে যিমানখিনি আমি দিব লগা হৈছে তাতে কেইবাবাৰো আমি গৈ পেলাই ষ্টেটমেণ্ট দিছোঁ, আমাৰ ডিটেইলছবিলাক লৈছে, এভিডেঞ্চবিলাক লৈ আছে আৰু তাতে অনগয়িং এটা এনকুৱাৰীও চলি আছে। আমি বুজিছোঁ যে ভাৰতৰ চৰকাৰৰ লগতো সেইটো কলাবৰেশ্যন হৈ আছে, ইয়াৰে অথৰিটিৰ লগতো যোগাযোগ হৈ আছে আৰু সেইটো হ'লে ভাবোঁ যে অতি শীঘ্ৰে বস্তুখিনি হ'ব লাগে। এতিয়া শেষৰ ঘটনা এইখিনি ডিটেইলখিনি আপোনাৰ ইনভেষ্টিগেশ্যনৰ আণ্ডাৰত আছে, সেইখিনি ডিটেইলছখিনি আমাৰ নাই, সেইখিনিতো চাওক মানে এতিয়া এইটো বৰ্তমানৰ কাৰণ এতিয়া ইনভেষ্টিগেশ্যনটো আণ্ডাৰৱে আছে। চ' মই ভাবোঁ যে আপোনাৰ টীমটোৱে যোনখিনি শ্বেয়াৰ কৰিব পাৰে, আমাৰ ইয়াৰে অনুসন্ধান যোনটো চলাই আছে সেইখিনি দিলে ভাল হয়। দুবাৰ তিনিবাৰ দিয়া নাই, এবাৰ দিয়া হৈছিলে। আৰু যেনেকৈ আপোনাক মই বুজালোঁ যে ছিংগাপুৰৰ এটা প্ৰক্ৰিয়া আছে আৰু আমি আহোঁ বুলি আহিব নোৱাৰোঁ, কাৰণ তাতেও ইনভেষ্টিগেশ্যন চলি আছিল, তাতে আমি কোঅপাৰেট কৰিব লগা হৈছিলে আৰু তাতে এটা তেখেতলোকক ইনফৰ্ম কৰি পাৰ্মিশ্যন লৈহে আহিব পাৰি। চ' সেইকাৰণে আপোনাৰ সময় লাগিছে, কিন্তু আমি যিমান সোনকালে আহিব পাৰিছোঁ। এতিয়া চবে বেলেগ বেলেগ ঠাইত আছিলে সেই সময়ত, মুহূৰ্তত চবৰে যোনটো সেই সময়ৰ ভিউ সেইটো বেলেগ হ'ব। সেইকাৰণে মই ভাবোঁ যে আপোনাৰ কাৰণ ইনভেষ্টিগেশ্যন চলি আছে। নাই, সেইটো ময়ো এজ এ অসমীয়া মই বুজি পাওঁ, আৰু কালি যদি মই আপোনাৰ ঠাইত হ'লোহেঁতেন মই আপোনাক এইটো প্ৰশ্ন কৰিলোহেঁতেন আৰু এইটো উচিত। কিন্তু কথাটো হ'ল যে মই কিবা এটা কৈ দিলে, কাৰণ এই কথাটো বহুত চেঞ্চিটিভ আৰু আমি ইয়াতে সহায় কৰি আছোঁ, সেইকাৰণে আপোনালোকে আমাৰ ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে তেখেতলোক গোটেইখিনি খুব সুচাৰুৰূপে কৰি আছে আৰু সেই তাৰ জৰিয়তে যি আহে সেইখিনি আপোনালোকে যাতে জানে। মৃত্যু হোৱাৰ জুবিন গাৰ্গ মৃত্যু হোৱাৰ কিমান সময়ৰ পাছত তাত চিকিৎসকৰ দল পাইছিল? গোটেই প্ৰক্ৰিয়াটো চিকিৎসক মৃত্যু হোৱাৰ পৰা চিকিৎসালয়লৈ লৈ যোৱালৈকে কিমান সময়ৰ প্ৰয়োজন হৈছিল সেইটো কথা? এতিয়া আমি এইটো ক'ব পাৰোঁ যে ছিংগাপুৰৰ যোনটো ছিষ্টেম বৰ ইফেক্টিভ হয়, এফিচিয়েণ্ট হয়, যিমান সোনকালে পাৰিছে, কাৰণ আমি সাগৰৰ মাজত আছিলোঁ, তাতে অহালে সময় লাগে, কিন্তু তাৰ ভিতৰতো টীমটো তাৰে কোষ্ট গাৰ্ডৰ টীমটো সোনকালে অতি শীঘ্ৰে আহিছিলে আৰু লগালগ আমাক যলৈকে মানে সাগৰৰ পাৰলৈ য'ত টীমটো ৱেইট কৰি আছিলে তালৈকে লৈ গৈছিলে। So it was at the earliest possible. এটা কথা মই সুধো যে এটা কথা আহিছিল যে জুবিন গাৰ্গৰ উৎখন নীলাপ হৈছিল, ফেন ওলাইছিল, এই গোটেই কথাখিনি আপোনালোকে দৃষ্টিগোচৰ হৈছিল না? এইটোত মই ক'ব নোৱাৰোঁ, কাৰণ সেই মুহূৰ্তত মই নাছিলোঁ। মই সেই সময়ত আপোনাৰ ইমাৰ্জেঞ্চি কলৰ সেইখিনি কৰিছিলোঁ, কাৰণ বিভিন্নজনে ইয়তত আপোনাৰ ভাগ কৰি কেইজনমানে তেখেতক এছিষ্ট কৰিছিলে, কেইজনমানে ইমাৰ্জেঞ্চি কল কৰিছিলে, মই তাৰ মাজত আছিলোঁ। কিন্তু আমি জনাত তেখেতলোকৰ যোনটো মানে ছিংগাপুৰ কোষ্ট গাৰ্ডৰ টীম আহিছিলে, তেখেতলোক আহি লগালগ তেখেতক CPR ছাপোৰ্ট দিছে, যোনখিনি মেডিকেল এছিষ্টেঞ্চ দিব লাগে সেইটো দিছে আৰু এৰেঞ্জমেণ্টখিনি কৰিছিলে যাতে তেখেতে হস্পিটাললৈ যোৱাটোত এই সহায়খিনি পায়। ভিডিঅ'খিনি চাওক, সেইটো মুহূৰ্ত মানে চবৰে কাৰণে বৰ এটা ডাঙৰ মুহূৰ্ত আছিল যেতিয়ালৈকে এইটো হোৱা নাছিল।
এটা জুবিন দাৰ অনুৰাগী হিচাপে মানে সেইটো আমাৰ কাৰণে এটা বেলেগ স্পেচিয়েল ডে আছিলে যে জুবিন দা আমাৰ মাজত আছিল আৰু তেখেতে আমাৰ দাদা এজনৰ লগত এই প্লেনটো বনাইছিল আৰু আমাক সুধিলে যে তোমালোক আহিব বিচাৰা নেকি আৰু এনেকুৱা এটা সুযোগটো আমি কেনেকৈ যাব দিম যে দাদাই বিচাৰিছে আমি সেইটোতো বিচাৰিমেই কি কৈছে কোনজন দাদাৰ লগত আপোনালোকৰ যোগাযোগ হৈছিল আমাৰ মাজৰ তন্ময় দা আছিলে তেখেত জুবিন দাৰ লগত আগতে যোগাযোগ কৰিছিলে তেখেতৰ টিমটোৰ লগত আৰু তেতিয়া প্লেন এটা এনেকুৱা ডিছকাছ কৰা হৈছিলে যে এনেকৈ সাগৰ ফালে গ'লে ভাল পাব তেখেতো এইটো বিচাৰিছিলে মোৰ তাত মইতো লৈছিলোঁ মানে আপোনাৰ এই ঘটনাটো হোৱাৰ আগতে লৈছিলোঁ আমি যেতিয়া ইয়টলৈ গৈ আছিলোঁ তেতিয়া আৰু সেই মুহূৰ্ত সুন্দৰ মুহূৰ্ত আছিলে এতিয়া মই আছিলোঁ পানীত সেই মুহূৰ্তত আপুনি হয়তো দেখিছে কেইজন মানে পানীত মই আছিলোঁ তেখেতৰ টিমটো আছিলে যোৱা হৈছিলে আৰু সেইখিনি আমি ইনভেষ্টিগেশ্যনত জনাইছোঁ কি কৰিছিলোঁ সেই শেষ মুহূৰ্তত নাই সেইটো নহয় এইটো সঁচা নহয় কথাটো হ'ল এইটো ছিংগাপুৰৰ আপোনাৰ মানে ইয়টত যোৱাটো এটা নাই কমন এক্টিভিটি হয় সেইটো তাতে যোৱা হয় আৰু আপোনালোকে যদি মানে অনলাইন যায় আপুনি দেখিব যে এনেকৈ ইয়ট চাৰ্টাৰ কৰাৰ বহুতকেইটা কোম্পানী আছে চ' ইট ৱাজ ভেৰি নৰ্মেল পানীত বিভিন্ন মুহূৰ্তত বিভিন্ন আছিলে কিন্তু এটা মই আছিলোঁ পানীত এইখিনি মই ভাবোঁ যে আপোনালোকে ইনভেষ্টিগেশ্যনৰ জৰিয়তে যোনখিনি ওলাই আহে সেইটোৰ কাৰণে অলপ ৱেইট কৰিলে ভাল হয় নাই মই এতিয়াও ভাৰতীয় নাগৰিক আৰু অসমৰ নাগৰিক কি কৈছে এজনৰ আছিলে এইটো নকোৱা ভাল হ'ব নাই এইটো পাৰ্চনেল নহয় এইটো ছিংগাপুৰৰ মই কৈছোঁ যে ছিংগাপুৰৰ আইন মতে এইটো মানে পাৰ্চনেল ইনফৰমেশ্যন শ্বেয়াৰ কৰাটো উচিত নহয় সেইকাৰণে নাই এইটো মই বুজিব পাৰোঁ আবেগ আমাৰো আছে নাই এইটো এজন মানুহে আপোনাৰ কৰিব নোৱাৰে এটা প্ৰগ্ৰেম কৰিবলৈ গোটেইকেইজনৰ সুযোগ লাগিব চ' তেখেতে আগভাগ কাৰণ তেখেত চিনাকি আৰু জুবিন দাৰ লগত ডাইৰেক্টলি তেখেতে কথা পাতিব পাৰে সেইকাৰণে ডিছকাশ্যন কৰিছিল কিন্তু আমিও আমাৰ মাজত কেইজনমানে ক'লোঁ যে নাই তেখেতে ইমান বিচাৰিছে আৰু আমাৰ মাজত সহজকৈ নাহে লাষ্ট ছিংগাপুৰলৈ আহিছিলে 2016 9 বছৰৰ পাছত আহি আছিলে তেখেত তো সেই মুহূৰ্তটো আমি যাব দিব নিবিচাৰিছিলোঁ আৰু তেখেতে নিজে বিচাৰিছিলে তন্ময়দাৰ লগত কথা পাতিছিলে সেইকাৰণে আমি কেইজনমানে লগ খাই ভাবিলোঁ যে কাইলৈ আহিব লাগিব এইটো এতিয়ালৈকে টাইমটো ছাৰে কোৱা নাই যাব দিয়া নাই এতিয়া বৰ্তমান এতিয়াও যিটো চলি আছে আপোনাৰ মন্তব্যখিনি শুনিছোঁ কিন্তু সেই কথাখিনি আপুনি যিখিনি দেখিছিলে অকণমান জানিব বিচাৰিছে আৰু আপুনি যিখিনি কথা কৈছে চালে বেৰে কোবোৱা কথাও কৈছে কিন্তু যিটো আমি প্ৰশ্ন সুধিছোঁ সেই প্ৰশ্নটোৰ পৰা আপুনি ফালৰি কাটিও কৈছে ফালৰি কাটিব বিচৰা নাই কথাটো এইটোৱে যে আপোনাক যোনটো মই ক'লোঁ যে ইনভেষ্টিগেশ্যনটো কাৰণ চলি আছে চ' আপুনি সেইখিনি তাৰ পৰা আহিব দিয়ক লাষ্ট বাৰু কওক আমি বিচাৰোঁ যে সত্যটো আগলৈ আহক ইনভেষ্টিগেশ্যনটো উচিত পদ্ধতিক হওক গোটেইখিনি যোনখিনি হৈছিলে গোটেইখিনি কাৰণ আমি গোটেই ষ্টৰিটোত এটা সৰু অংশ তাৰ আগে পিছেও আছে চ' সেইখিনি অকলে মই এটা ক'ব নোৱাৰোঁ কিন্তু মই বিচাৰোঁ যে গোটেইখিনি যাতে আমাৰ টিমটোৱে যোনটো ইনভেষ্টিগেশ্যন টিম ছিংগাপুৰতো চলি আছে কাৰণ সেই ঘটনাটো আপোনাৰ ছিংগাপুৰত এতিয়া অসমতো কিছুমান তাৰ এংগুল আছে গোটেইখিনি যাতে সুচাৰুৰূপে হৈ যায় দুইটা টিমে কপাৰেট কৰে সেইটো চলি আছে আৰু সেইখিনি আহিলে আমিও ভাবোঁ যে অতি শীঘ্ৰে মানে জাষ্টিছ ফৰ জুবিন দা যোনটো কৈ আছে আমি বিচাৰোঁ যে সেইটো হওক সেনেকৈ আপোনাৰ মই মানে ছিংগাপুৰ পুলিচো কৈছে যে দে হেভ ৰুল্ড আউট ফাউল প্লে চ' সেনেকৈ নাই চৰি দেই